নমস্কাৰ বন্ধুসকল, মই বিক্ৰম চেত্ৰী পুনৰ এক ৰিজনিঙৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু আমি এছএছচি জিডিৰ কাৰণে ৰিজনিং আৰু মেথ অতি সহজ আৰু সৰল হিচাপে আপোনালোকে যাতে বুজি পায় সেই হিচাপে দি আমি ভিডিঅ' বনাই আছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰিব। আগন্তুক দিনত আপোনালোকক ৰিজনিং মেথ অতি সহজ হিচাপে বুজোৱা হ'ব। আহক বন্ধুসকল, আজি আমি কেইটামান ৰিজনিং কৰোঁ। চাওক, ইয়াত দিয়া আছে তলৰ শৃংখলাত দিয়া হেৰাই যোৱা সংখ্যাটো বিচাৰি ওলোৱা। আমি ইয়াক সংখ্যাটো কি আহিব এইটো ওলাব লাগিব। ঠিক আছে বন্ধুসকল, ইয়াত কি হিচাপে দি এতিয়া সংখ্যাটো কম হৈ আছে, কি হিচাপে দি বা মাইনাছ কৰি আছে, সেই হিচাপে দি আমি ইয়াৰো সেই হিচাপে দি আমি ওলাম। চাওক বন্ধুসকল, এতিয়া ইয়াত আমি চাব লাগিব। ইয়াত চাগৈ 24 দিছে, তাৰপিছত 35 দিছে, তাৰপিছত 20 দিছে, আকৌ 31 দিছে, আকৌ 16 দিছে, আকৌ 27 দিছে। ইয়াক কি হিচাপে দি আমি চাব লাগিব। চাওক বন্ধুসকল, এতিয়া ইয়াত 24ৰ পৰা আপুনি কিমান 4 কমালে কিমান হ'ল 20 হৈ গ'ল। আকৌ এটা সংখ্যা এৰিতে তাৰপিছত আকৌ 20ৰ পৰা 4 কমাৰ কিমান হ'ল 16 হ'ল। ঠিক আছে, এতিয়া 16ৰ পৰা 4 কমালে কিমান হ'ব, ইয়াত সংখ্যাটো ইয়াত আহিব কিমান হ'ব, 16ৰ পৰা 4 কমালে 12 আহিব, হয়নে বন্ধুসকল। আৰু সেই হিচাপেদি এতিয়া ইয়াত চাওক 35 দিছে, 35ৰ পৰাও 4 কমালে কিমান হ'ল 31, হয়নে নহয়। এতিয়া 31ৰ পৰা আকৌ 4 কমালে কিমান হ'ল 27। এতিয়া 27ৰ পৰা আকৌ 4 কমালে কিমান হ'ল বন্ধুসকল, হয় 23, ইয়াত আহিব 23। এতিয়া ইয়াৰ কিমান হ'ল বেলেগ সংখ্যাটো 23, বুজিলেনে বন্ধুসকল। চাওক অতি সহজ হিচাপে এতিয়া অপশ্যনটো চাওক, 12 আৰু 23 ক'ত আছে, হয় 12 আৰু 23 এত আছে। ইয়াত চাওক অপশ্যন 8, বুজি পালেনে। আহক বন্ধুসকল, নেক্সট এটা ৰিজনিং কৰোঁ। ইয়াত দিয়া আছে চাওক, তলৰ দুটা স্থানত এটা পাশৰ দুটা স্থান দেখুওৱা হৈছে। 3ৰ বিপৰীত কিমান সংখ্যা হ'ব। ইমানে ইয়াত কৈ আছে সকলো সংখ্যাৰ বিপৰীত ইয়াতে আছে, বুজিছে, ইয়াতে বিপৰীত আছে। আপুনি ইয়াত ক'ব লাগিব যে এইটো 3ৰ বিপৰীতটো কোনটো সংখ্যা আছে, সেইটো আমি কেনেকৈ ওলাব লাগে। চাওক বন্ধুসকল, এনেকৈ কুৱেশ্যন দিলে আপোনালোকে অতি সহজে কৰিব পাৰিব। আজি মই আপোনাক এই টিপছটো দেখুৱাই দিম। চাওক বন্ধুসকল, প্ৰথমে আমি এইটো মচি লওঁ। চাওক বন্ধুসকল, ইয়াক কেনেকৈ কৰিব পাৰি। ইয়াত চাওক এক্স, এইটো এক্স লিখিলে এক্স, তাৰপিছত এইটো ৱাই লিখে। এতিয়া আমাক সুধিছে 3ৰ বিপৰীত ন। এতিয়া চাওঁ কমন, দুটাতে কমন এটাই সংখ্যা থকা কোনটো সংখ্যা আছে। চাওক ইয়াত এইটো 2 আৰু এইটো 2 লিখি দিলে। এতিয়া এইটো 2 ইয়াৰ তলত লিখিব, ইয়াৰ এক্স আৰু ৱাইৰ 2, ঠিক আছে। কমনটো এইটো সংখ্যা আছে, যোনটো কমন যিমানটা কমন সংখ্যা আছে তাৰ চিধা সেইটোৱে লিখিব। তাৰপিছত 2ৰ পৰা কিমান লিখিছে 5, ইয়াত 5 লিখিব, ঠিক আছে। এতিয়া তাৰপিছত 5ৰ পৰা কিমান লিখিছে 3, মানে এনেকৈ গৈছে না 3। এতিয়া ৱাইট আহিব, এতিয়া 2 লিখিছে না। এতিয়া 2ৰ পাছত কি লিখিছে, এইটো কি আছে 1, এইটো 1। তাৰপিছত 1ৰ পৰা কিমান আছে 6, এইটো 6। এতিয়া আমাক সুধিছে 3ৰ বিপৰীত কিমান সংখ্যা হ'ব। এতিয়া বিপৰীতটো চাওকচোন কোনটো আছে বিপৰীত 6, হয় বন্ধুসকল 6। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 6। অপশ্যন চাওক, এ নম্বৰৰ অপশ্যনত আছে 6। এনেকৈ আপুনি অতি সহজে কৰিব পাৰিব, বুজিলেনে বন্ধুসকল। লাইক এটা কৰি দিব ভিডিঅ'ত, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব। মই ৰিজনিঙক এছএছচি জিডিৰ কাৰণে আৰু ৰিজনিঙৰ ভিডিঅ' আনিম। আহক বন্ধুসকল, নেক্সট এটা ৰিজনিং কৰোঁ। নেক্সট ৰিজনিং এটা চাওক বন্ধুসকল, ইয়াত দিয়া আছে প্ৰদত্ত বিকল্পসমূহৰ পৰা অদ্ভুতটো নিৰ্বাচন কৰা। মতলব যিমান সংখ্যা দিয়া আছে ইয়াৰ অপশ্যনত, তাৰ পৰা এটা মানে অদ্ভুত মানে বেলেগ আছে, ভিন্ন আছে, তাক উলিয়াব লাগে। এতিয়া চাওক ভিন্নটো আমি কেনেকৈ গম পাম। ইমান শব্দ আছে, মানে ইমান 2, 3, 5, 6 মানে ইমান সংখ্যা আছে, আমি কেনেকৈ ওলাম। চাওক বন্ধুসকল, প্ৰথমে ইয়াক আমি ক্লাছ কৰিম, ঠিক আছে। এতিয়া চাওক 3 আৰু 2 কিমান হ'ল 5 আৰু আপোনাৰ 6 কিমান হ'ল 11 আৰু আপোনাৰ 5 কিমান হ'ল 11 আৰু 5 16 আৰু 4 কিমান হ'ল 20, ইয়াত ওলাইছে 20, ঠিক আছে। এতিয়া সেই হিচাপে ইয়াত কৰক। ইয়াত চাওক 2 আৰু 1 3 3 আৰু 5 8
8 আৰু এইটো কিমান হ'ল 3 11 11 আৰু এইটো 6 কিমান 17 ঠিক আছে এইটো 17 আছে আৰু সেই হিচাপে এতিয়া ইয়াকে এইটো কৰক 6 আৰু 2 কিমান হ'ল 8 আৰু 1 9 9 আৰু 3 9 আৰু 12 12 আৰু আপোনাৰ 5 17 ঠিক আছে এইটো 17 আৰু সেই হিচাপে ইয়াত চাওক 5 আৰু 2 7 আৰু 1 8 8 হ'ল না 8 আৰু আপোনাৰ কিমান হৈছে 6 14 আৰু 3 কিমান হ'ল 17 ইয়াত চাওক বন্ধুসকল 17 মানে সকলো অপচনটো একে আছে ভিন্নটো কোনটো আছে এইটো 20 এনেকৈ আপুনি অতি সহজে এই এনেকা কোৱেশ্চনটো আপুনি কৰিব পাৰিব আহক বন্ধুসকল নেক্সট এটা ৰিজনিং কৰোঁ চাওক ইয়াত দিয়া আছে তলৰ প্ৰশ্নটোত প্ৰথম বিকল্প পৰা প্ৰশ্ন চিহ্নৰ ঠাইত অহা সংখ্যাটো বাছক এতিয়া ইয়াত সংখ্যাটো আমি বাছিব লাগিব কোনটো সংখ্যা আহিব ঠিক আছে সেই হিচাপে ইয়াত মানে কেনেকা দিছে এই সংখ্যাটো কেনেকা দিছে এই সংখ্যাটো আমি উলোৱা পদ্ধতি গম পালে ইয়াৰটো আমি উলাব পাৰিম ঠিক আছে আমি বন্ধুসকল কি কৰো আমি ৰিজনিংটো ইমান টান কেতিয়াও নহয় ঠিক আছে ৰিজনিং কেতিয়াও টান নাহে এটো মানে এনেকা অংক দেখিলে আমি ভয় কৰো যে অংকৰ নিচিনা থাকে সেই কাৰণে ভাব ইয়াৰটো এটা সিম্পল এটা নিয়ম থাকে এটো নিয়ম আপুনি কৰিব জানিলে ৰিজনিংৰ যি কোনো কোৱেশ্চন আপুনি কৰিব পাৰিব ঠিক আছে ভয় কৰিব কিনো নাই চেনেলটো সাবস্ক্ৰাইব কৰি থব মই আপোনাক এসএসসি জিডিৰ সকলো যিমান ৰিজনিং জেনেকা ৰিজনিং থাকে মই সকলো ৰিজনিং কৰাম ঠিক আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আহক এই কোৱেশ্চনটো কৰো ইয়াত চাওক এতিয়া আমাক খুৰিছে এই প্ৰশ্নৰ চিহ্নটো কি শব্দ কোনটো সংখ্যা আহিব ন এতিয়া আমি ইয়াৰটো উলাম ইয়াৰ কেনেকা উলাইছে চাওক এতিয়া ইয়াৰ 4 পৰা 1 মাইনাস কৰিলে থাকিল কিমান 3 ঠিক আছে এতিয়া 3 এর লগত এইটো 7 প্লাস কৰি দিও কিমান হ'ল 10 ইয়াত চাওক 10 হয়নে বন্ধুসকল এতিয়া নেক্সট এই হিচাপে দি নেক্সট আমি কৰিম চাওক এটা 4 এর পৰা 8 এর পৰা 5 গলে কিমান হ'ল 3 3 এর লগত 11 প্লাস কৰি দিও কিমান হ'ল 14 এইটো চাওক 14 সেই হিচাপে ইয়াকো আপুনি উলাব পাৰিব এটা ইয়া কেনেকা উলাম চাওক সেই হিচাপে দি আমি উলাম সহজ হ'ল না প্ৰথমে আপুনি দেখা পাইছিলে কেনেকা সংখ্যা আহিব এতিয়া চাওক বুজিলে কিমান সহজ হয় এতিয়া 9 ৰ পৰা ইয়াত চাওক 9 ৰ পৰা 6 গল থাকিল কিমান 3 এতিয়া 3 এর পৰা 12 লগত 3 প্লাস কৰিলে কিমান হ'ব 15 সাকশন অপশনত কোট আছে 15 হয় বন্ধুসকল এইটো 3 নম্বৰ অপশনত বুজিলে না বন্ধুসকল চেনেলটো সাবস্ক্ৰাইব কৰি থব মই অতি সহজে যেনেকা কঠিন ৰিজনিং হৰো আপোনালোকক কৰাই থাকিম আজিলৈ ইমানে ধন্যবাদ